এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি যাব ওলাইছোঁ বগলা মন্দিৰত আৰু লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, তো শেষ হ'লে চাই থাকিব। এয়া আহি পাই গ'লোঁ বগলামাৰ মন্দিৰ। বাপৰে স্কুটি ৰখাই দেখিছোঁ একদম য'ত পাৰ্কিং কৰিছোঁ তাৰ পৰা লাইন একদম লাইনত দুইজনীয়ে লাগি গ'লোঁ। এই এজনী দেখিছেনে মুখখন একদম বোলে ভিডিঅ' বনাই থাকে, একদম কিমান ভিডিঅ'ত উঠিম আৰু তোমাৰ বোলে। তাৰপিছত এইয়া দেখিছেনে লাইন, এইটো একদম ৰাস্তাৰ পৰা আমি পাৰ্কিঙৰ পৰা লাইন ধৰিছোঁ। লাইন ধৰি নাই এনেদৰে গৈ একদম যেতিয়া মন্দিৰৰ চিৰি বগাম আৰু সেইখিনিত গৈ পাই 2 ঘণ্টা 3 ঘণ্টামান অলৰেডি লাইনত গ'লোৱে। তাৰে পাছত কি হ'ল জানেনে, কিবা আৰতি কৰিব মাক ভোগ দিব বোলে, দিলে দুৱাৰ বন্ধ কৰি। আমি গোটেইবোৰ মানুহ এনেকৈ বহি দিলে চবেই, তাৰমানে ভাগৰি গৈছে, গৰমো পৰিছে ন। তাৰপিছত এয়া দেখিছেনে গোটেই তাৰে মাজত আকৌ কিছুমানে ছাইডেৰে গৈ মাজত সোমোৱাৰ বিৰাট চেষ্টা এটা চলাই দেই, কিন্তু নাই আমি ধুনীয়াকৈ একদম বহি শেষত গৈ মাৰ দৰ্জা খুলি দিলে। তাৰে পাছত আমি আহি এইখিনি পালোঁ। তাৰপিছত ধুনীয়াকৈ সেৱা কৰিবৰ কাৰণে একদম মূৰত চুনি তুনি লৈ আমি সাজি গ'লোঁ। তাৰে পাছত এয়া মাজতে এই গণেশ বাবাৰ ওচৰত চাকি জুপ জ্বলাই ল'লোঁ। সেয়া 5 ঘণ্টা ৰখি আমাৰ পূজা হৈ গ'ল দেই। দুইজনী কেইঘণ্টা লাগিলে পূজা? 5 ঘণ্টা 6 ঘণ্টা দেই, 5 ঘণ্টাও নহয় 6 ঘণ্টা পূৰা পূজা কৰি ওলালোঁ। এতিয়া শান্তি লাগিছে। এয়া বগলামাক সেৱা কৰি উঠি এইবাৰ আহিলোঁ কামাখ্যা মন্দিৰত। এনেও নৱৰাত্ৰি চলি আছে, ভালেই লাগিলে, নাভাবাকৈ আহি গ'লোঁ। মাৰ ওচৰতো আমি বোলো সোমাই দিওঁ আৰু ধুনীয়াকৈ চাৰিওফালে একদমতো ভিতৰত সোমাব নোৱাৰিলোঁ বাৰু, বাহিৰতে 3 পাক এনেকৈ দৰে ঘূৰিলোঁ। ঘূৰি মেলি ইয়াৰ পুখুৰীত একদম পুখুৰীৰ ওচৰত গ'লোঁ, গৈ ভৰি হাত ধুলোঁ। আৰু তাতে যোৱাৰ উদ্দেশ্য এটা আছে কম দেই, তাতে বগেনভেলিয়া ফুলি আছে, সেইকাৰণে তাতেও ফটো উঠিবলৈ গ'লোঁ। তাৰপিছত ধুনীয়াকৈ ভৰি হাত অকণমান ধুলোঁ, কাৰণ দিনটো এনেকৈ লাইনত থাকি এনেকুৱা গৰম লাগিছিলে ন। এই পানীখিনি তাৰমানে ভৰিত দিয়াৰ পাছত বিৰাট বেছি আৰাম লাগিছে লৈ। আৰু তাৰে পাছত এয়া দেখিছেই নহয় একদম বগেনভেলিয়া ট্ৰেণ্ডত থকা, সেয়া আমিও ছিঙি ল'লোঁ। তাৰে পাছত এয়া মাৰ প্ৰসাদ পাই গ'লোঁ। আহি থাকোঁতে পাই মাৰ প্ৰসাদ ল'লোঁ, লৈ আৰু ইমান বেছি গৰম লাগিছিলে এইবাৰ লৈ ল'লোঁ দুইজনী কুলফি একদম পূৰা খালোঁ। আৰু কিনো খাম, সেইবোৰে খাই মেলি তাৰে পাছত এইবাৰ আকৌ ৰাতিপুৱাৰ পৰা একো খাই যোৱা নাছিলোঁ নহয়, এইবাৰ আকৌ খানাত লাগি গ'লোঁ খাবলৈ। ঘূৰি ভোক লাগিছে নহয়, ইয়াত খাব সোমাইছোঁ। চাওঁচোন অৰ্ডাৰটো একদম বহুত ভাগৰ লাগিছে দিনটো একদম, কিন্তু মাৰ দৰ্শন হ'ল, সেইটো ভাল লাগিল। কামাখ্যাটো দৰ্শন কৰিলোঁ, পূজা কৰিলোঁ। মাৰ প্ৰসাদ দিছিলোঁ, ৰাজমাহ আৰু তাতে ভাত আছিলে, সেয়া অকণমান খালোঁ। আৰু এয়া চলে বতৰা অৰ্ডাৰ দি ধুনীয়াকৈ খাই ল'লোঁ। খাই বৈ আৰু এইফালে ল'লোঁ লচ্চি, এইবোৰ খাই মেলি আহি ছোৱালী কিতাপ ল'বলৈ আছিলে, সেয়া লৈ গুচি আহিলোঁ। সেয়া মন্দিৰত দিনটো আজি একদম গৰমত সেৱা কাঢ়ি আহি এয়া ঘৰ পালোঁ। আহি পাওঁতে বহুত ৰাতিয়ে হৈ গ'ল। আৰু আহিয়ে এতিয়া মুখখন ধুই লৈ, কাৰণ একদম দিনটো বহুত গৰমত থাকিলোঁ ন, ৰ'দত থাকে, তাৰ বাবে এটা স্কিন কেয়াৰ কৰিম বুলি কি কৰিম মই আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছেনে নাৰিকল তেল। এতিয়া প্ৰথমে মই গোটেই মুখখনত এনেদৰে নাৰিকল তেল লগাম দেই প্ৰথমে, কাৰণ দিনটো ৰ'দত আছোঁ নহয়, স্কিনটো অকণমান কেয়াৰ ল'ব লাগিব। তাৰ বাবে কি কৰিছে নাই, ধুনীয়াকৈ এনেকৈ নাৰিকল তেলেৰে প্ৰথমে অকণমান মালিচ কৰিলোঁ। তাৰপাছত 10 মিনিটমান মালিচ কৰাৰ পাছত এয়া দেখিছেনে আইচ। এতিয়া এই তেলখিনিৰ ওপৰতে মই এতিয়া এনেদৰে আইচ গোটেই মুখখনত লগাই দিম। স্কিনটোৱে বিৰাট আৰাম পায়। আপোনালোকেও এনেদৰে কৰি চাবচোন, বৰ ভাল ৰিজাল্ট এটা পাব। আৰু বিশেষকৈ গৰমততো মই আৰু য'তেই নাযাওঁকৈ আহিয়ে আইচ লগাওঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক কৰি দিব। নেক্সট ভিডিঅ'টো আপোনালোকক লগ পাম। আজিলৈ বাই বাই।